हेलो बंधुगण नमस्कार आज एक नतुन भिडिओ आपलोকৰ ওচৰত আহিছো বন্ধুগণ এইটো ভিডিওত আমি দেখাম পিডব্লিউডি আসাম ৰিকুৱাৰমেন্টৰ 80টা জব ওলাইছে মেকানিক্যাল ভ্যাকেন্সি সো তাৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব কি লাগিব কিমান কোৱালিফিকেশন লাগিব গোটেইখিনি বস্তু আপোনালোকে এইটো ভিডিওত পাব ভিডিওটো সম্পূৰ্ণ চাব আৰু এইটো চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব এইটো চেনেলত আপোনালোকে সকলো ধৰণৰ চাকৰিৰ খবৰ আপোনালোকে সদায় পাই থাকিব লগতে জনাও যে আপোনালোকৰ যোনটো Career Job Portal online website আছে এটো ওয়েবসাইট আপোনালোকে যোনটো দেখি আছে এটো ওয়েবসাইটৰ যিকোনো চাকৰি যিকোনো আপোনাৰ কোৱেশ্চন পেপাৰ যিকোনো এনসাৰ যিকোনো নোটিফিকেশন সকলো সময়তে আপোনালোকে উপলব্ধ হ'ব সো এটো ওয়েবসাইটৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে তাৰ পৰা এটো ওয়েবসাইটত ভিজিট কৰিব পাৰে এটো ওয়েবসাইটৰ জৰিয়তে আপোনালোকে যিকোনো জবৰ আবেদন কৰিব পাৰিব আহিবলগীয়া 82.0 ৰ কোৱেশ্চন পেপাৰ আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব ইয়াতে বহুত অপচন দিয়া আছে ইয়াতে আপোনালোকে দেখা পাব 82.0 সেকশন দিয়া আছে 82.0 ই-বুকস দিয়া আছে সো আপোনালোকে ই-বুক ইয়াৰ পৰা বাই কৰিব পাৰিব ইয়া ই-বুক ইয়াৰ পৰা কিনি আপোনালোকে পঢ়িব পাৰিব তো বহুত কেটা বস্তু আপোনালোকে ইয়াত আছে আপোনালোকে এটো ওয়েবসাইট আপোনালোকে ভিজিট কৰিব ভিজিট কৰিলে আপোনালোকে গম পাব ওয়েবসাইটৰ লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে তাৰ পৰা আহি ইয়াত চাব পাৰিব সো আজি যোনটো ভিডিওটো হৈছে পিডব্লিউডি আসাম আৰু আপোনালোকে ইয়াতে লেটেষ্ট জব বহুত আছে যেনে আসাম জিএনএম এডমিশন সামাৰ্থ এডমিশন পোৰ্টেল ওএনজিসি জব ONGC Severy checking Assam High School first year NEET UGC admit card so আজি যোনটো ভিডিও খাসকে হেতু হৈছে PWD আসামৰ 80টা JE মেকানিক্যাল পোস্ট ওলাইছে তাৰ কাৰণে so আজিৰ যোনটো ভিডিও হ'ব আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ পৰা ইনভাইটছ এপ্লিকেশন ফৰ দা ৰিক্ৰুটমেন্ট অফ 80 জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিক্যাল পজিশন আন্ডাৰ দা জয়েন্ট cadre of public works roads PWD and public works Building and National Highway Department PWD so ইয়াতে ওভাৰভিউ যদি আপোনালোকক দেখা যাও নেম অফ দা পোষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিক্যালৰ কাৰণে ইয়াতে পোষ্ট আছে টোটালি 80 পোষ্ট আছে ক্যাটেগৰি আপোনালোকে থাকিব ইউজি আনৰিজাৰ্ভ UR 44 টা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে OBC MOBC কাৰণে 25 টা পোষ্ট আছে OBC MOBC T tribe and আদিবাসী কমিটিৰ কাৰণে এটা পোষ্ট আছে SC ৰ কাৰণে এটা ST ৰ কাৰণে 5টা আৰু STPH ৰ কাৰণে আছে 4টা So yate name of the department Public Works Road PWRD and Public Works Building and National Highway Department PWD and BNHD so eto department or under job to hai so yar jodi apnaloke jonto salary to apnar thakibo PB res 14000 to 60000 GP res 8700 eto hoise pay scale ঠিক আছে ইয়াতে হ আপোনালোকৰ যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে আপোনালোকৰ কিমান যোগ্যতা লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া PW ৰিকুৱাৰমেন্টৰ যোনটো এজ লিমিট দা ক্যান্ডিডেট শুড নট বি লেছ দেন 21 ইয়াৰ অফ এজ আপোনালোকৰ বয়স আপোনালোকে 21 বছৰ তলত হ'ব নালাগিব 21 বছৰ ওপৰত হ'ব লাগিব এণ্ড নট মোৰ দেন 30 ইয়াৰ্স আৰু 38 বছৰ বয়সৰ আপোনালোকৰ ওপৰত হ'ব নালাগিব ঠিক আছে 21 আৰু 38 এই দুটা ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব Age as 1/1/24 এটো 1 তাৰিখ 1 মাহ 2024 তাৰিখ হিচাপ মতে আপোনালোকৰ বয়সটো 21 বছৰ তলত হ'ব নালাগিব আৰু 38 বছৰৰ ওপৰত হ'ব নালাগিব এজ ৰিলেকশন আপোনালোকে যদি চাই ৰিলেকশন তো আছে দা ক্যাটেগৰি ওয়াইজ এজ ৰিলেকশন SC ৰ কাৰণে 5 ইয়াৰ্স ST ৰ কাৰণে 5 ইয়াৰ্স ঠিক আছে OBC MOBC ৰ কাৰণে 3 ইয়াৰ্স PWD ৰ কাৰণে 10 ইয়াৰ্স For more details, please read official notification. আপোনালোকে যদি অধিক জানিব বিচাৰিছে তেতিয়াহলে আপোনাৰ যোনটো অফিচিয়েল নোটিফিকেশন মই দি ৰাখিছো আপোনালোকক মই জনাম তো লাষ্টত লিংক দিয়া আছে আপোনালোকে অফিচিয়েল নোটিফিকেশন চাব পাৰিব এডুকেশন কোৱালিফিকেশন আমি জানো এতিয়া এডুকেশন কোৱালিফিকেশন কিমান লাগিব আপোনাৰ তো এডুকেশন কোৱালিফিকেশন 3 ইয়াৰ ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং আপোনালোকৰ ন্যূনতম 3 বছৰৰ ডিপ্লোমা লাগিব মেকানিক্যাল ইঞ্জিনিয়াৰিংত from any government approved technical school is required of the candidate যিকোনো গভৰ্ণমেন্ট এপ্ৰুভ টেকনিক্যাল স্কুলৰ পৰা ন্যূনতম 3 বছৰৰ মেকানিক্যাল ইঞ্জিনিয়াৰিং হ'ব লাগিব ডিপ্লোমা তাৰ পিছত আৰু সেকেন্ড আছে দা ডিপ্লোমা needs to come from a regular course আৰু ডিপ্লোমা যোনটো আপোনাৰ থাকিব ৰেগুলাৰ কোৰ্সৰ ওপৰত থাকিব লাগিব ডিপ্লোমা programs and via any name brand distance learning mode of instruction will not be recognized আপোনালোকৰ দূৰৱৰ্তী শিক্ষা যেটো আছে হেতু হ'ব না লাগিব ডিসটেন্স মোড হ'ব না লাগিব ৰেগুলাৰ হ'ব লাগিব ঠিক আছে তেতিয়াহে আপোনালোকৰ যোগ্যতা হ'ব local language proficiency as a applicant must be proficient in at least one of the state of Assam's
অফিচিয়েল ল্যাঙ্গুৱেজ আপোনালোকে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব জানিব লাগিব such as Assamese, Bengali or Bodo and additional to English, Bodo, Bengali, Assamese এই কেইটা ল্যাঙ্গুৱেজ আপোনালোকে properly ক'ব জানিব লাগিব শুদ্ধকৈ ক'ব পৰা হ'ব লাগিব this requirement does not apply to applicant who are member of the Karbi Anglong Autonomous Council or the Dima Hasa Autonomous Council ঠিক আছে ইয়াৰ পিছত আমি আহো citizenship must be Indian হ'ব লাগিব তা আপোনালোকে নিশ্চয় গম পায় তাৰ পিছত residency the candidate must be a permanent residentship of Assam আপোনালোকে অসমৰ ৰেসিডেন্সিয়েল হৈ বুলি প্ৰমাণপত্ৰ লাগিব the candidate must produce আপোনালোকে প্ৰডিউস কৰিব লাগিব PRC আপোনালোকে PRC খন লাগিব সবতকৈ ডাঙৰ কথা আপোনালোকৰ যদি PRC আছে PRC খন দিব লাগিব PRC is a permanent residential certificate Since PRC issued in Assam for educational purpose, employment exchange registration certificate as proof of residency along with the application form. ঠিক আছে আপোনালোকৰ PRC অথবা employment exchange certificate এই দুটাৰ পৰা ঠিক আছে আপোনালোকৰ যদি PRC নাই আপোনালোকে employment exchange certificate খনো দিব পাৰিব ঠিক আছে PRC নাথাকিলে কোনো কথা নাই যদি employment exchange certificate খন আছে হেখন আপোনালোকে দিলেও হৈ যাব ইয়াৰ পিছত আহো আসাম যোনটো আছে application fees to এটা জেনাৰেল Economic Worker Section 297 fees দিব লাগিব SC ST OBC কাৰণে 197 টকা BPL কাৰণে 47 PWD কাৰণে 47 আৰু পেমেন্ট মেথডটো আপোনালোকে কৰিব লাগিব অনলাইন এতিয়া how to apply আপোনালোকে আবেদন কেনেকৈ কৰিব সো বন্ধুসকল আবেদন কৰিবলৈ interested and qualified applicant may apply online at the Assam Public Service Commission official recruitment portal for the positions আপোনালোকে APSC ৰ যেটো অফিশিয়াল পোর্টাল আছে ওয়েবসাইট আছে হেতু ওয়েবসাইট গৈ কিনে আপোনালোকে আবেদন কৰিব লাগিব ইম্পৰ্টেন্স PWD Assam vacancy date for ইয়াতে ডেট যোনটো আছে ডেট অফ অনলাইন এপ্লিকেশন সাবমিশন May 6 তো অনলাইনৰ কাৰণে যোনটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই অহা কাইলৈ আৰম্ভ হ'ব 6 তাৰিখে আপোনালোকে আৰম্ভ হ'ব 6 তাৰিখে আপোনালোকে অনলাইনৰ কাৰণে APSC ওয়েবসাইট গৈ কিনে আপোনালোকে কৰিব লাগিব ডেট অফ লাষ্ট অনলাইন এপ্লিকেশন সাবমিশন জুন 5 আৰু এটো জুন মাহৰ 5 তাৰিখলৈকে লাষ্ট ডেট আছে আপোনালোকে কৰিব পাৰিব আৰু এটো অহা কাইলৈ আৰম্ভ হ'ব 6 তাৰিখৰ পৰা এটো আৰম্ভ হ'ব ইয়াত আপোনালোকে ইম্পৰ্টেন্ট লিংক আছে ইম্পৰ্টেন্ট লিংকত আপোনালোকে দেখা পাৰিব এপ্লাই অনলাইন ৰেজিষ্ট্ৰেচন লিংক এটো পুরা আপোনালোকে 6 তাৰিখে এটো খুল খাব 6 তাৰিখে আপোনালোকে এটো ওয়েবসাইটত আহিলে আপোনালোকে লিংকটো এতে পাই যাব আৰু লিংকত ক্লিক কৰিলে আপোনালোকৰ এপ্লিকেশন ফৰ্মটো খুল খাব আৰু আপোনালোকে আবেদন কৰিব পাৰিব অফিশিয়াল নোটিফিকেশন আপোনালোকে এতে ডাউনলোড কৰিব পাৰিব ঠিক আছে সো ইয়াতে অফিশিয়াল নোটিফিকেশন আছে আপোনালোকে এটো একবাৰ ওপেন কৰি কিনে আপোনালোকে পঢ়ি চালে আপোনালোকে সকলো তথ্য আপোনালোকে গম পাব ইয়াতে চাই আছে এডভাৰ্টাইজমেন্ট নাম্বাৰ যোনটো আছে এতে দেখা পাইছে অফিশিয়াল নোটিফিকেশন মই দি ৰাখিছো অলৰেডি সো অফিশিয়াল নোটিফিকেশন আপোনালোকে একবাৰ পঢ়ি লব ইয়াতে লিংকত দিয়া আছে ডাউনলোড হিয়াৰ ইয়াতে আছে সো পঢ়ি লব সো বন্ধুসকল ইয়াৰ পিছত আমি আহো আপোনালোকে যদি জবৰ নোটিফিকেশন আপোনালোকৰ মোবাইলত পাব বিচাৰে জব এলাৰ্ট অন WhatsApp গ্ৰুপ আপোনালোকে ফলো কৰি ৰাখিব পাৰে WhatsApp চেনেলত আপোনালোকে জয়েন কৰিব পাৰে এই দুটা বস্তু আপোনালোকে জয়েন আৰু ফলো কৰি ৰাখিব যাতে প্ৰত্যেকটো জব আহাৰ লগে লগে আপোনালোকৰ মোবাইলত আপোনালোকে সবৰ প্ৰথমে আপোনালোকে জানিব পাৰে দেখিব পাৰে আৰু আবেদন কৰিব পাৰে সো এই দুটা বস্তু আপোনালোকে ইয়াৰ পৰা ফলো কৰি ৰাখিব ঠিক আছে সো বন্ধুসকল আজি ভিডিওত এখিনি আগলৈ এনেকা ভিডিও আপলোড পাই থাকিব কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নোটিফিকেশন বলটো দবাই ৰাখিব যাতে সবৰ প্ৰথমে আপোনালোকে ভিডিওটো পায়